Good morning everyone. Mini blog to আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়া ৰাতিপুৱাৰ সময় প্ৰথমে কৰিবলৈ লৈছো ব্ৰেকফাষ্ট কাৰণ ঘৰত বনোৱা হোৱা নাছিলে। বাৰু এতিয়া আমি যাবলৈ ওলাইছো ঘৰলৈ বুলি কাৰণ ভাইটি বাৰ্থডে আৰু সেই বাৰ্থডে স্পেশাল কাৰণে মাতাল লগ কৰিব বিচাৰিছো। প্ৰথমে আমি সোমালো কেকৰ দোকানত কেক এটা লোৱা হ'ল ৰাতিটো অলৰেডি কাটা হ'লেই তাৰ পিছত আকু এটা ললো আৰু এতিয়া গৈ আছো ঘৰলৈ তাৰ পিছত এখন দোকান আকু সোমালো। ফাইনালি ঘৰ আহি পালো আহি জাস্ট নিজে বনা টপটোৰ কাৰণে ভিডিও এটা বনালো আৰু লগতে ইফালে সৰু ডগু এটা আছিল ইমান কিউট। তাৰ পাছত আমি এতিয়া ওলাইছো বাগান বুলি ঠাইডোখৰ আছে য'ত আপোনালোকে চান্দুবি যদি আহে তেতিয়া হলে চিনি পাব। সেই ঠাইডোখৰত আহি আমি ধুনীয়াকৈ ফটো উঠালো তাৰ পিছত ৰিলছ বনালো আৰু এই সময়খিনি সানসেটৰ এই আগমুহূৰ্তত বহুত বেছি ভাল লাগি পৰিৱেশটো। তাৰ পিছত উভতি অহাৰ সময়তে আমি দেখিলো আমাৰ গাঁৱৰে বহুত গৃহিণীসকলে বিহু প্ৰেক্টিছ কৰি আছে আৰু তেওঁলোকে অলৰেডি বহুত ঠাইত বোলে প্ৰাইজো পালে। তো কথাটো শুনি বহুত বেছি ভাল লাগিল। এতিয়া গধূলি সময় ধুনীয়াকে কেকটো কটা হ'ল আৰু ওচৰে পাজৰে যিমানখিনি মানুহ আছিল তেওঁলোকো মাতিলো মানে সৰু ভণ্টি ভাইটি তেওঁলোকক আৰু এতিয়া বাহিৰত আমি ধুনীয়াকে চৌকাত ভাত এসাঁজ খাম বুলি এতিয়া বনাইছো। তো এই বাৰ্থডে এনেদৰে আমি উদযাপন কৰিলো। ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি দিব।